হেল্ল' এভৰিৱান, মোৰ চেনেলৰ প্ৰথমটো ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। যদিও বা লক্ষী পূজা পাৰ হোৱা দিন হ'ল, তথাপিও মই মোৰ প্ৰথমটো ব্লগ লক্ষী পূজাৰ ভিডিঅ'টোৰে আৰম্ভ কৰোঁ বুলি ভাবিছোঁ। এয়া মই ৰাতিপুৱাই গা পা ধুই মেলি পাকঘৰত আহিছোঁ পায়স আৰু লুচি বনাম বুলি। যদিও বা মই আগদিনাই গেছ, কিচেন কাউণ্টাৰ সকলোখিনি ভালদৰে চাফা কৰিছিলোঁ, তথাপিও আজি ভালকৈ কাপোৰেৰে অলপ মুচি লৈছোঁ। যিহেতু এইবাৰ লক্ষী পূজাত মই অকলেই আছোঁ, গতিকে ভাবিলোঁ যে যিমান পাৰোঁ কামখিনি আগবঢ়াই লৈ থৈ দিওঁ, পিছত নীৰে দিগদাৰ দিব পাৰে। এয়া মই পায়সৰ বাবে গাখীৰ বহাই দি সকলো বস্তু ৰেডি কৰি থলোঁ। তাৰপিছত লুচিৰ বাবে ময়দাৰ ডো বনাই থৈ দিলোঁ। সন্ধিয়া পূজাৰ বাচনখিনি ভালদৰে ধুই একগোট কৰি থলোঁ। তাৰ পিছত মই সদায় ধূপ চাকি জ্বলোৱাৰ দৰে গোঁসাইৰ আগত চাকি জ্বলাই ল'লোঁ আৰু অলপ অলপকৈ ফল মূলখিনি কাটিবলৈ ল'লোঁ প্ৰসাদৰ বাবে। আগতীয়াকৈ তিয়াই থৈ দিয়া বুট মগুখিনিও মই ভালদৰে ধুই ল'লোঁ। এইবাৰ যিহেতু অকলেই আছিলোঁ, গতিকে ভালকৈ বজাৰ কৰিবলৈ সময়কণ নাপালোঁ। তথাপিও যিমানখিনিয়ে আছিলে সেইখিনিৰে মই ধুনীয়াকৈ থাপনাখন ভালকৈ সজাই ল'লোঁ আৰু অলপ চলপ যিখিনি নীতি নিয়ম জানো সেইখিনিয়ে কৰিবলৈ চেষ্টা কৰিলোঁ। গৰম গৰম লুচিখিনি সোনকালেই ভাজি ল'লোঁ। যিহেতু পায়সখিনি আগতেই বনোৱা আছিলে আৰু লগতে ময়দাৰ ডোটোও বনোৱা আছিলে, গতিকে ইমান বেছি সময় নালাগিলে আৰু সোনকালে কাঁহীত মই সজাই ল'ব পাৰিলোঁ। প্ৰসাদ সজোৱাৰ কাম সম্পূৰ্ণ হোৱাৰ পিছত মই দুৱাৰত জ্বলাবলৈ দুটা চাকি জ্বলাই ল'লোঁ আৰু তাৰপিছত দুৱাৰত লগাই দিলোঁ। আজি নীৰে ইমান বেছি দিগদাৰ দিয়া নাছিলে, সেইটো কাৰণে চাগে ভালকৈ কামখিনি হৈ গ'ল। তাৰ পিছতেই পূজাৰ ঘট সজাবলৈ ল'লোঁ। স্বাস্তিক চিহ্নটো আঁকি এনে অকণমান ফুট দি ঘটটো সজাই ল'লোঁ। নীতি নিয়ম তেনেকৈ একোৱেই নাজানো, তথাপিও ইমান দিনে শাহুমাহঁতৰ পৰা চাই যিখিনি শিকিছোঁ তাকেই অলপ কৰিবলৈ চেষ্টা কৰিছোঁ। চাকি ধূপ ধূনা জ্বলাই লৈ মই পূজা কৰিবলৈ ল'লোঁ। এই ধূনা জ্বলোৱা কামটো কিন্তু বৰ টান দেই, মই পিছে বহুত টান পাওঁ। নজ্বলিলে নজ্বলেই, শেষত কিন্তু বহুত চেষ্টা কৰি জ্বলিলে, ভালকেই জ্বলিলে বাৰু। তাৰপিছত ধূপ আৰু চাকিখিনি জ্বলাই লৈ মই যিখিনি নিয়ম জানো সেইখিনিৰে পূজা কৰিবলৈ ল'লোঁ। নীৰেও মোক দেখি পূজা কৰি আছে। তাৰ পিছত সি লুচিখন দেখি আৰু ৰ'ব নোৱাৰিলে, লৈয়ে ল'লে এখন। একো নাই বাৰু, সৰু ল'ৰা ছোৱালীওতো ভগৱানৰে ৰূপ বুলি কয়, নহয় জানো? এনেকৈয়ে মই মোৰ পূজাভাগ সম্পন্ন কৰিলোঁ। আশা কৰিছোঁ সকলোৰে ঘৰত শান্তিৰে আৰু আনন্দেৰে লক্ষী পূজা পালিত হৈছে। মোৰ এই সৰু ভিডিঅ'টো চাই কেনেকুৱা লাগিল কমেণ্টত জনাবচোন দেই। কিবা ভুল ভ্ৰান্তি হ'লে সেয়াও জনাব। ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ। বাই বাই।